তো স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ ইউটিউব চেনেল আছাম টেইলৰ আৰু লগতে ফেচবুক পেজত। আজিৰ ভিডিঅ'ত আমি শিকিম চিম্পল পাইজামা পেণ্ট কাটিং আৰু চিলাই। তো আৰু এইটো 4 পিচৰ হ'ব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু বহুত ধুনীয়াকৈ মই বুজাইছোঁ আপোনালোকে কেনেকুৱাকৈ কাটিং কৰিব আৰু কেনেকুৱাকৈ চিলাই কৰিব। আৰু ইয়াতে মেইন পইণ্ট হ'ল যে আমি ইয়াতে পকেট ব্যৱহাৰ কৰিছোঁ আৰু ছাইডত যিটো তলত আমি অলপমান ফলা ৰাখিছোঁ। তো এইবোৰ ফলা আপোনালোকে কেনেকৈ বনাব সেইখিনি গোটেইখিনি আজিৰ এই ভিডিঅ'ত মই বুজাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাওক, বহুতখিনি জানিব পাৰিম। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। এইটো হ'ল কাপোৰ। তো ফাৰ্ষ্টত আমি পেণ্টটো কাটিং কৰাৰ কাৰণে কাপোৰটো ধুনীয়াকৈ পাৰি ল'ম। ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, কাপোৰটো এনেকুৱাকৈ পাৰি লোৱাৰ পাছত ইয়াৰ ওপৰত ফাৰ্ষ্টে আমি এটা মাৰ্জিন কৰিম। তো এইটো ওপৰত মাৰ্জিন কৰিলোঁ। এতিয়া ইয়াৰ পৰা আমি ৰাবাৰটো দিয়াৰ কাৰণে 2 ইঞ্চি ল'ম। এই 2 ইঞ্চি হ'ল আমাৰ ৰাবাৰ দিয়াৰ কাৰণে। আৰু ইয়াৰ পৰা এই মাৰ্জিনটোৰ পৰা আমি ল'ম টোটেল পেণ্টটোৰ আমাৰ দীঘল কিমান আছে। তো মোৰ এইটো টোটেল দীঘল আছে 35 ইঞ্চি আৰু তলত অকণমান চিলাই দিম। তো এইটো হ'ল মোৰ দীঘলৰ মাৰ্জিন। আৰু এই মাৰ্জিনত এতিয়া আমি কি কৰিম, যিহেতু আমাৰ পেণ্টটোৰ হাইটো মিনিমাম আমি 28 ইঞ্চি আমি হাই দিব লাগিব। তো 28 হাই দিলোঁ। এতিয়া আমি এইকেইটা মাৰ্জিন কৰি লওঁ। তো এইখিনি আমাৰ মাৰ্জিন হ'ল। এতিয়া এই মাৰ্জিনখিনি কৰাৰ পিছত এই যিটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা আমি এইটো ঠাই ল'ম। ঠাই দিম এইটো টোটেল যিটো ঠাই, সেই ঠাইটো দিম আমি 26 ইঞ্চি ঠাই দিম। তো 26 ইঞ্চি ঠাই দিয়াৰ কাৰণে আমি ফ্ৰণ্ট পাৰ্টটো অলপমান সৰু ল'ব লাগিব। তো ফ্ৰণ্ট পাৰ্টটো মই 12 ইঞ্চি ল'ম। আৰু যিটো তলৰ যিটো বটম সেইটো দিম 15 ইঞ্চি। 15 ইঞ্চি দিয়াৰ কাৰণে এইটো আমি 1 ইঞ্চি কমাই ল'ম। ইয়াতে 6.5 ইঞ্চি ল'ম। 15 হ'লে আমাক কিমান লাগিব, 7.5 ইঞ্চি লাগিব। তো 7.5 ইঞ্চি লাগিব। তো 7.5 ইঞ্চিৰ আমি 1 ইঞ্চি কমাই ল'ম। তো এইটো মই 6.5 ইঞ্চি ল'লোঁ। আৰু ঠাইটোত যিহেতু আমি 12 দিছোঁ, তো কঁকালটোত আমি 10 ইঞ্চি ল'ম, 2 ইঞ্চি কম ল'ম। তো মই ইয়াতে 10ত মাৰ্জিন কৰিলোঁ আৰু ইয়াতেও 10ত মাৰ্জিন কৰিলোঁ। তেতিয়া এই মাৰ্জিনটো আমি চিধা কৰি এনেকুৱাকৈ মাৰ্ক কৰিম, চিধা বা অথবা অলপমান বেগাকৈ তেৰাকৈ ল'ম এনেকুৱাকৈ। এতিয়া এই মাৰ্জিনটো আৰু বটমৰ যিটো মাৰ্জিন কৰিছোঁ সেই মাৰ্জিনটো আমি এনেকুৱাকৈ লগাম। এইখিনি আমি ৰাউণ্ড কৰি দিম। তো এইখিনি হোৱাৰ পাছত এইটো যিটো ফ্ৰণ্ট পাৰ্টটো আমাৰ কাটিঙৰ কাৰণে ৰেডি। তো এইটো কাটিং হোৱাৰ পাছত এইটো আমি এনেকুৱাকৈ উঠাই লওঁ। এতিয়া আমি ইয়াৰে বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে এই যিটো কাপোৰটো আছে কাপোৰটো আমি এইভাগে টানি আনিম। বা হয়তো কাপোৰটো আমি এনেকুৱাকৈ ঘূৰাই ল'ম, এনেকুৱাকৈ পাৰি ল'ম। তো এই যিটো কাপোৰ এইটো আমি ধুনীয়াকৈ এনেকৈ আকৌ পাৰি লোৱাৰ পাছত এই যিটো আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰিলোঁ এই ফ্ৰণ্ট পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱাকৈ পাৰি ল'ম আকৌ। তো এইটো পাৰি লোৱাৰ পাছত এইভাগে বটমৰটো উঠাই ল'ম, এনেকুৱাকৈ মাৰ্জিন কৰি ল'ম। তো 6.5 আমি এইটো 15 ৰখাৰ কাৰণে ইয়াতে 6.5ৰ পৰা আমাৰ ইয়াতে 15ত যিমানখিনি আহে সেইটোত মাৰ্জিন কৰিম। তো এইটো বটম গ'ল। তো আমি যিটো ঠাইটোতো আমি সেনেকুৱা ৰাখিম। তো এইটো কিমান আছে আমাৰ 12। আকৌ 12টো আমি ইয়াতে ধৰি ইয়াতে আমি 26ত মাৰ্জিন কৰিলোঁ। আৰু কমৰত যিহেতু আমি ইয়াতে 10 ইঞ্চি ৰাখিছিলোঁ, তো কমৰৰ পৰা আমি এইটো এইভাগে আকৌ
2 ইঞ্চি আৰু ইভাগে মাৰ্জিন কৰি ৰাখিলো। এতিয়া কমৰৰ এই মাৰ্জিনটো উঠাই লওঁ আমি দুটা মাৰ্জিন। এইটো মাৰ্জিন এনেকুৱাকৈ উঠাই লম। এটাকো থাই আৰু বটমৰ যেটো আছে হেতু আমি এনেকুৱাকৈ উঠাই লম সিধা কৰি। তো এটো মাৰ্জিন হল। এতিয়া আমাৰ এই যেটো ব্যাক পাৰ্টটো কাটিংৰ কাৰণে ৰেডি। তো এই সাইডটো আমি এনেকুৱাকৈ বৰাবৰ সমান কৰি এনেকুৱাকৈ কাটি দিম। তো ইয়ালৈকে আমাৰ চিলাই যাব। তো এইখিনিত আমি গুটকা কাটি দিম। তলৰ এইটো গুটকা কাটি দিলো। ইয়ালৈকে আমাৰ ৰেডি থাকিব আৰু ইয়াতে আমি অকণমান ফলা ৰাখি দিম। তাৰ কাৰণে হেতু আমি তো মাৰ্জিন কৰি দিম। তো এইটো পেন আমাৰ কাটিং কমপ্লিটলি হল। একদম ইজি হয়, সিম্পল হিচাপতে এই পেনটো আপোনালোকে কাটিং কৰিব পাৰিব। তো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। তো মই এতিয়া মেচিনত আহিলো আৰু মেচিনত এতিয়া আমি এই পায়জামাটো চিলাম। তো তাৰ কাৰণে আমাৰ পাৰ্ট কৰি লওঁ। তো এই দুটা হল আমাৰ ফ্ৰন্ট পাৰ্ট আৰু এই দুটা হল বেক পাৰ্ট। তো ইয়াৰে লগত ফ্ৰন্ট পাৰ্ট এটা আৰু বেক পাৰ্ট এটা এনেকুৱাকৈ লগাব লাগিব। তো এইখিনি কাপোৰ জইন দি পেলাই আমি ইয়াতে পকেট এটা দি দিওঁ। তো ইয়াতে মই পকেট দিম। তো এটো যেটো গুটকা কাটিলো ইয়াৰ পৰা আমি 3 ইঞ্চি তলত এটা মাৰ্জিন কৰিম। আকৌ এই 3 ইঞ্চি তলৰ যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি এভাগে 6 ইঞ্চিত এটা মাৰ্জিন কৰিম। তো ইয়ালৈকে কি হ'ব আমাৰ পকেট আহিব। তো ইয়াতে দটাতে মাৰ্জিন কৰিলো। যদি আমি দটাতে পকেট দিওঁ তেতিয়া আমাৰ বৰাবৰ হ'ব, কিন্তু মই এটাতে পকেট দিম। তথাপি মই দটা একেলগে আছে যেহেতু মই মাৰ্জিনটো কৰি ললো। তো এটো হ'ব আমাৰ ৰাইট সাইড, এইটো ৰাইট সাইডৰ পাৰ্ট হ'ব। তো মাৰ্জিনটো যাতে আমাৰ ভিতৰত পৰে এনেকুৱাকৈ লৈ, তো যেটো আমি পকেট দিয়াৰ কাৰণে কাপোৰ বনালো, কাপোৰ জইন কৰিলো এই কাপোৰটো। তো পকেটটো আমি অকণমান ইয়াতে তলত শেপ দি দিম। তো এইখিনি আমি শেপ দি দিলো। এটো আমাৰ পকেটৰ কাপোৰ। তো এই কাপোৰটো আমি ইয়াৰ ওপৰত এনেকুৱাকৈ লম। এনেকুৱাকৈ লৈ এই যেটো মাৰ্জিন কৰিছো, এই তলৰ যেটো মাৰ্জিন আছে সেই মাৰ্জিনটো আমি ইয়াতে পকেটত উঠাই লম। ইয়াৰ পৰা এনেকুৱাকৈ অলপমান চিলাই আনিম। ইয়াতে আপ এণ্ড ডাউন দি দিম। এই সাইডত অকণমান আমি কাট কৰি দিম যাতে আমাৰ চিলাইটো কাটা নাযায়। হেতু হিচাপতে কাট কৰি দিলো। এতিয়া আমি এই কাপোৰটো এনেকুৱাকৈ ভিতৰ পিনে দি দিম। তো এটো আমাৰ পকেট হৈ গল। এতিয়া মোবাইল পইচা যিকোনো বস্তু লব পাৰিব। এটো চাওক, এটো মোৰ পকেট হল। এতিয়া মই কি কৰিম, এটো যেটা মোৰ ফ্ৰন্ট পাৰ্ট ইয়াৰ লগত বেক পাৰ্ট এটা জইন কৰিম। তো
তো এইটো হ'ল মোৰ বেক পাৰ্ট ইয়াতে ওপৰত সমান কৰি ৰাখিম সমান কৰি এইটো আমি ওপৰৰ পৰা বৰাবৰ একদম তলক লগাই এইটো চিলাই মাৰি যাম ইয়াতে চাব যাতে আমাৰ পকেটত চিলাই নপৰে একদম পকেটৰ কাষেদি যাতে চিলাইটো যায় সেইটো আমি ধ্যান ৰাখিব লাগিব এই যেটো কাটিং কৰাতে যেটো গুটকা কাটিছিলো ইয়াতে আমি দুটা গুটকা কাটিছিলো এটো হল আমাৰ ইয়ালৈকে ৰেডি থাকিব আৰু ইয়ালৈকে এটা গুটকা আছে যেখিনি আমি সাইডত অকনমান ফলা ৰাখিম তো এটোত পাটত যেতে মোৰ ই নাই তো মই ইয়াতে অলপমান মাৰ্জিন কৰিলো এই সিলাইটো আমি ইয়াতে এনেবাকে ৰখাই দিম এত অকনমান আপ এন্ড ডাউন দি দিলো আৰু এই ফলাটো আমি ইজিলি বনাম ধৰকচোন ইজিলি আমি অলপ ধুনিয়া ফিনিশিং দি পেলাই বনাম সব ইয়ালৈকে আমাৰ ৰেডি থাকিব ইয়ালৈকে আমি কাপোৰটো এনেবাকে ফোল্ড কৰিলো ফোল্ড কৰি এই যিখিনি ৰৈ যোৱা এই কাপোৰখিনি আমি ইয়াতে এনেবাকে ফোল্ড কৰি দিম আকৌ দি ইয়াৰে কাষেদি আমি এনেবাকে এটা সিলাই মাৰি আনিম যেন এবাৰটো যেনেকুৱা আনিলো এবাৰটো আমি এনেকুৱা এবাৰটো মই লগাই এতিয়া ইয়ালৈকে আমি ৰাখিম তো আমি এনেকুৱা এই সিলাই মাৰি ইয়াতে মাত্ৰ এনেকুৱা ফোল্ড কৰি এই কাপোৰটো যেন সিলাই মাৰি তেতিয়া আমাৰ ধুনীয়া হ'ব তো এতিয়া আমি এনেকুৱা উঠাই পুনৰ ধুনীয়া উঠাই উঠাই এতিয়া ইয়াৰ পৰা আমি বৰাবৰ চিলাই আনি এই ফোল্ড কৰি দিম তো সব এটা আমি ইয়াতে দিতা আমি সিলাই মাৰি এটো সাইডৰ ফলা এটো আমাৰ হৈ গল এতিয়া আমি ইয়াতে কিবা ডিজাইন দিব লগা হলে কিবা ডিজাইনৰ দিব পাৰিম বা তো এনেবাকে যেনক আমি ব্লাউজৰ ৰচি বনাও হেনকে ৰচি বনাই গুটাম সিস্টেমো কৰি দিব পাৰিম ইয়াতে বহুত ধৰণৰ ডিজাইন কৰিব পৰা যায় তো হৈ গল এতিয়া এই পাৰ্টটো আমি যেনকা যেটো হিচাপত চিলালো সেকেন্ড আৰু এটা যেটো পাৰ্ট আছে সেই পাৰ্টটো আমি সেম এনেকাকে চিলাম তাৰ কাৰণে এটো হল মোৰ বেক পাৰ্ট আৰু এটো হল ফ্ৰন্ট পাৰ্ট এটো আমি তলৰ পৰা চিলাই আনিম তো ইয়াতে যিখিনি ফলা থাকিব সেইখিনি এৰি লম সেইখিনি এৰি পেলাই আমি চিলাই মাৰি আহিম তো সব এটো আমাৰ সেম হেতৰ নিচিনা হৈ গল তো এতিয়া আমি কি কৰিম হাই জয়েন কৰিম তো এটো হল মোৰ বেক পাৰ্টৰ হাই এটো আমাৰ বেক পাৰ্টৰ হাই তো এই দুটা হল বেক পাৰ্ট দুটাৰ হাই আমি একেলগে জয়েন কৰিম এনেকুৱাকে একেলগে তো হাই তো এটো আমাৰ হৈ গল এতিয়া আমি কি কৰিম এটো সব পকেটটো মই দেখাই দিছো এটো সব পকেটত আমাৰ সিলাই কৰা নাই তো এতিয়া আমি কি কৰিম ওপৰত ৰাবাৰ দিম ওপৰত ৰাবাৰ ফিটিং কৰিম তো এটো হল ৰাবাৰ তো ৰাবাৰটো মই দিছো ইয়াতে 28 ৰাবাৰ দিছো আৰু ৰাবাৰটো আমি এনেকুৱাকে জয়েন কৰিম অলপমান ভালদৰে
তো পাইজামাটো আমাৰ চিলাই ৰেডি হ'ল আৰু এই পাইজামাটোৰ চিলাই আৰু কাটিং আপোনালোকৰ কেনেকুৱা লাগে প্লিজ কমেণ্ট বক্সত জনাব। এতিয়া আমি অলপমান প্ৰেছ কৰি ফিনিচিংখিনি চাওঁ কেনেকুৱা হৈছে। তো পাইজামাটো আমাৰ ৰেডি হ'ল। এয়া চাওক মই অলপমান প্ৰেছ মাৰি দিছোঁ আৰু প্ৰেছ মৰাৰ পিছত পাইজামাটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু মই গোটেইখিনি আপোনালোকক এবাৰ দেখাই দি আছোঁ। এয়া তো এইটো হ'ল মোৰ পকেট। এয়া তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।